কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত আজি সন্ধিয়া উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা 12দিনীয়া একনাম কৃষ্ণগুৰু অখণ্ড কীৰ্তনৰ আজি শেষৰটি সন্ধিয়াত আহি উপস্থিত হয় মন্ত্ৰীগৰাকী। জয়ন্ত মল্ল বৰুৱাই কয় যে অসমত বিৰোধী বুলি ক'লেই আদৰ্শ আৰু সংস্কৃতি বিৰোধ কৰা মানুহখিনিয়ে আমাৰ বিৰোধী। আনফালে অসমত বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী, ৰাইজৰ শক্তিত বিশ্বাসী। লগতে এছআৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয় যে এছআৰক লৈ চিন্তা কৰিবলগীয়া একো কাৰণ নাই, এয়া উৰা বাতৰি, কোনো ভোটাৰৰ নাম কৰ্তন নাযায়, ভোটাৰসকলে এই ক্ষেত্ৰত ভয় কৰিবলগীয়া নাই। আনফালে বিটিএডিত এছআৰক লৈ মন্তব্য প্ৰদান কৰি কয় হাইগ্ৰামা মহিলাৰীৰ লগত আলোচনাৰ অন্তত এছআৰ নিষিদ্ধ কৰাৰ কথা নাহে, এইটো এটা ৰেগুলাৰ ছিষ্টেমত চলি আছে আৰু চলি থাকিব, নিষিদ্ধ কৰাৰ কোনো লিখিত কাৰণ নাই। ইয়াৰ লগতে সেৱাশ্ৰমৰ কীৰ্তন ঘৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেৱা আৰু গুৰুজনাৰ আশীষ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাইজৰ মংগল কামনা কৰে। সেৱাশ্ৰমত পালনাম চলি আছে, বাৰ্ষিক পালনাম, আৰু প্ৰতি বছৰে চেষ্টা কৰোঁ পালনামৰ সময়ত বা গুৰু আশ্ৰমত আহিবৰ কাৰণে। আজি আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ, সকলো ভকতবৃন্দক লগ পাইছোঁ, ইয়াতে আহি সেৱা লৈছোঁ। আৰু মই ভাবোঁ যে প্ৰতি বছৰৰ এই পালনামে সকলো ভকত বান্ধৱক এক আধ্যাত্মিক দোলেৰে বান্ধি ৰাখে আৰু ইয়ে আমাৰ সমাজখনক আগবঢ়াই নিয়াত সহায়ক হয়। আগন্তুক নিৰ্বাচন কেনেদৰে নিৰ্বাচন প্ৰস্তুতি চলাইছে? আমাৰ দলৰ নিৰ্বাচনৰ প্ৰস্তুতি খুব সুন্দৰ চলি আছে আৰু অসমৰ ৰাইজৰ মাজত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি হৈ গৈছে। গতিকে আগন্তুক নিৰ্বাচনত আমাৰ সম্পূৰ্ণ ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু এই বিশ্বাসে আমাক যথেষ্ট সুফল দিব বুলি আশা ৰাখিছোঁ। বিৰোধী অসমত বিৰোধী বুলি ক'লেই হ'ল যিখিনি মানুহে আমাৰ যি আদৰ্শ, আমাৰ সংস্কৃতিৰ বিৰুদ্ধে কাম কৰে, সেইখিনিয়ে বিৰোধী। সেই বিৰোধীখিনি য'তেই নাথাকক কিয় এটাতো বিৰোধী থাকিবই। কিন্তু অসমত বৰ্তমান যিটো পৰিৱেশ, এই পৰিৱেশে আমাৰ সকলো অঞ্চলতে আমাৰ সাংগঠনিক শক্তি যিটো হৈছে, এই শক্তিত আমি বিশ্বাসী যে আমি সকলো অঞ্চলতে খুব ভাল ফল পাম। অহা 8 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈ থৈছে, গতিকে 7 তাৰিখৰ কেবিনেটত এইখিনি আলোচনা হ'ব আৰু 8 তাৰিখে আমাৰ যিখিনি কথা ৰাইজক জনাব লাগে ৰাইজক জনাব। এছআৰ লৈ বিভিন্ন সময়ত আচলতে উৰা বাতৰিয়ে হৈছে। এছআৰ লৈ কোনো চিন্তা কৰিবলগীয়া এইকাৰণে নাই যে কাৰোবাৰ ওপৰত কিবা অভিযোগ আহিলেও তেওঁৰ হিয়াৰিং লোৱা যায় আৰু যিকোনো জেনুইন মানুহ যেতিয়া হিয়াৰিঙত মাতিব তাততো আৰু নাম কটা যোৱাৰ কথাটো হ'ব নোৱাৰে। আৰু এইটো এছআৰটো এটা নিয়মগত পদ্ধতি এটা, আৰু ইয়াক লৈ ইমান চিন্তা কৰিবলগীয়া বা আলোচনা কৰিবলগীয়া একো নাই। যাৰ ভোটাধিকাৰ আছে, যি অসমৰ নাগৰিক হয়, তেওঁ কিয় চিন্তা কৰিব লাগে? ইতিমধ্যে কোনো নিষিদ্ধ কথা নাই। ইয়াত হ'ল বিভিন্ন ধৰণৰ অভিযোগ যেতিয়া আহিছিল, আহোঁতে মানুহ সন্তুষ্ট হৈছিলে। আগ্ৰামৰ মহিলাই কৈছে যে সন্তুষ্ট হ'ব নালাগে, ইয়াতো সন্তুষ্ট হ'ব লগা কোনো কথাই নাই। মই আছো কাৰণ মই জানোৱেই, কাৰণ তাতো নিষিদ্ধ কৰিব লগা একো কথা নাই। এইটো এটা ৰেগুলাৰ চিষ্টেম আৰু এই ৰেগুলাৰ চিষ্টেমত কাম কৰি চলে।